আজি আমি শ্ৰীযুত গোলকচন্দ্ৰ দলেদেৱৰ বাসভৱনত মূল সম্বৰ্ধনা এটা অনুষ্ঠান পাতিছোঁ। তাক টলিং বৰগাম দলীয় তৰফৰ পৰা যেহেতু এজন হেৰি ব্যক্তি আৰু পিতৃতুল্য ব্যক্তি আৰু অপেৰ কাৰণে বহুখিনি অৱদান দিছে। সেইকাৰণে মোৰ সন্মানাৰ্থে অপে আপোনাক আজি একগোট হৈ বাসভৱনত সম্বৰ্ধনা অনুষ্ঠান এটা পাতিছোঁ। তেখেত এগৰাকী খুব শিক্ষাবিদো, প্ৰাক্তন প্ৰবক্তা ধেমাজি কলেজৰ, আৰু এতিয়ালৈকে তেখেতে পৰামৰ্শ আমাক অপেক দি আছে আৰু অপেৰ সাংগঠনিক দিশতো তেখেত খুব আমাক পৰামৰ্শ দি বহুতো মূল্যৱান অৱদান দিছে। আৰ্থিকভাৱেও তেখেতে আমাক অপেক সকলো ফালৰ পৰা সহায় কৰি আহিছে। আমি আজি তেখেতক সামূহিকভাৱে তেখেতৰ বাসভৱনত সম্বৰ্ধনা জনাইছোঁ আৰু তেখেতৰ দীৰ্ঘায়ু কামনা কৰি অপে আছে ভগৱান সৃষ্টিকৰ্তাৰ ওপৰতো তেখেতক আৰু এটা আমি অপে ফালৰ পৰা উপাধি প্ৰদান কৰিছে, সেইটো হ'ল অপেমিগাং। অপেমিগাং মানে পৰিয়ালৰ বিশেষ সমৃদ্ধ ব্যক্তি। আমি অপেমিগাং হিচাপে আজি উপাধি প্ৰদান কৰি তেখেতক সন্মান জনাইছোঁ। ইয়াত আমি আজি টলিং দলে অপে বৰ্গৰ পৰা কেন্দ্ৰীয় কমিটিৰ আটাইবোৰ বিষয়ববীয়া ইয়াত উপস্থিত আছে। সভাপতিৰ পৰা আৰম্ভ কৰি সম্পাদক, উপসভাপতি, সদস্য, এই আটাইবোৰ সদস্যই আৰু আনে অপেল যিহেতু মহিলা সমাজৰ পৰা গোটেইবোৰ উপস্থিত আছে। আৰু বাকী আমি টাকাম দলীয় গোবাঙৰ পৰা আমি কৰ্মকৰ্তা দুজনকো ইয়ালৈ মাতি আনিছোঁ।